গোলকগঞ্জৰ গৌৰাং বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত আহত দুজনকৈ লোক। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় এখন চাৰিচকীয়া বাহন আৰু ই ৰিক্সাৰ মাজত। জানিব পৰা মতে পশ্চিম বংগৰ পৰা ধুবুৰীৰ অভিমুখে চাৰিচকীয়া বাহনখন গৈ আছিল আৰু ই ৰিক্সাখনে গৌৰীপুৰৰ পৰা আগমনিৰ অভিমুখে গৈ থকাৰ সময়তে গৌৰাং বজাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনা অনুসৰি চাৰিচকীয়া বাহনখনে তীব্ৰ বেগে আহি ই ৰিক্সাখনত খুন্দা মাৰে, যাৰ ফলত ছিন্ন বিচ্ছিন্ন হৈ পৰে ই ৰিক্সাখন। দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ নম্বৰ AS01DM0630। আনহাতে দুৰ্ঘটনাত আহত দুয়োজন লোকক ৰাইজে উদ্ধাৰ কৰি গোলকগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গোলকগঞ্জৰ পৰা জাহিদুল ইছলাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।